হেল্ল', এয়া আমি ধুবুৰীত বজাৰ কৰিবলৈ আহিছোঁ, মোৰ হাজবেণ্ড আৰু মই। চব্জি বজাৰ কৰিব। চাওকচোন কিমান ধুনীয়া ধুনীয়া চব্জি, জলকীয়া, বিলাহী, তিতা কেৰেলা, তিয়ঁহ, ধনিয়া পাত, তাৰপিছত পুদিনা পাত, ছজিনা, এইবিলাক বৰ্তমান যিবিলাক লোকেল পাচলি ওলাইছে, বিশেষকৈ চহৰ এলেকাৰ পৰা এইসকল লোকে বিক্ৰী কৰিবলৈ আহে। তেওঁলোকে নিজে ঘৰত খেতি কৰা। মোৰ হাজবেণ্ডে বিৰাট ভাল পায় এয়া তিয়ঁহ, ছজিনা, ভেন্দি, কেৰেলা, এইবোৰ বিৰাট ভাল পায়। এয়া চাওক, ছজিনা লৈছেই। তিতা কেৰেলাও লৈছে। এতিয়া আৰু কিবা লয় চাওঁ। এয়া তিয়ঁহ ল'ব এতিয়া। দেখিছেনে? তিয়ঁহবিলাক বেকা বিকিবিলাক লয়, সেইবিলাক বোলে মানে মেডিচিন দিয়া নহয়। তাৰমানে যিবিলাক পাচলি মানে কুকুৰা বেকা বিকি, সেইবিলাক পোক থাকে। পোক বোলে মেডিচিন নথকাৰ কাৰণে পোক থাকে। তেখেতৰ কথা আৰু। মই কৈ আছোঁ ভাল চাই লওক, চিধাবিলাক লওক। নাই, বেকাবিলাকহে মেডিচিন নিদিয়া। হ'ব পাৰে, হয়ে কথাটো, কিন্তু দেখিব ভাল নালাগে যে, সেইকাৰণে। তথাপি তেওঁ ল'লে। ইফতাৰত চালাড খাবলৈ ভাল লাগে তিয়ঁহ। আৰু তিয়ঁহৰ বাকলিটো কিন্তু বহুত এটা এণ্টিছেপ্টিকৰ কাম কৰে, বীজাণুনাশক। আপোনালোকে